নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 8ৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় যিটো পাঠ আছে সেই পাঠটো প্ৰশ্ন উত্তৰখিনি চাম। তো প্ৰথম প্ৰশ্নটো হৈছে তোমালোকৰ যে খালী ঠাই পূৰ কৰোৱা। তো প্ৰথম কটোত কৈছে যে অণুজীৱবোৰ ডেছৰ সহায়ত দেখা পোৱা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত। তাৰপিছত আহিলে খ নম্বৰটো যে নীল সেউজ খেলাই বায়ুৰ পৰা পোনপটীয়াকৈ ডেছ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। তো উত্তৰ হ'ব তোমালোকৰ কি নাইট্ৰজেন। তাৰপিছত আহিলে গ নম্বৰটো যে ডেছৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। তো কিহৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয় তোমালোকৰ ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। তো ঘ নম্বৰটো হ'ল ডেছৰ দ্বাৰা কলেৰা হয়। তো বেক্টেৰিয়াৰ দ্বাৰা কি হয় কলেৰা হয়। তাৰপিছত আহিলে 2 নম্বৰটো শুদ্ধ উত্তৰ দিয়া যে কৈছে চেনি সুৰা হাইড্ৰক্লৰিক এচিড আৰু অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। তো এইবোৰৰ ভিতৰত মানে এইকেইটাৰ ভিতৰত কোনটো ব্যৱহাৰ কৰা হয় ইষ্ট প্ৰস্তুত কৰিবলৈ, ঠিক আছে। তো ইয়াত এনচাৰ হ'ব সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। তো কোনটো বনাবৰ কাৰণে ইষ্ট ব্যৱহাৰ কৰা হয় সুৰা বনাবৰ কাৰণে ইষ্ট ব্যৱহাৰ কৰা হয়। তো শ নম্বৰটো হ'ল ছডিয়াম বাইকাৰ্বনেট ষ্টেপ'মাইচিন সুৰা ইষ্ট এবিধ এণ্টিবায়টিক। তো এইকেইটাৰ ভিতৰত কোনটো তোমালোকৰ কি হয় এণ্টিবায়টিক হয় সুধিছে, ঠিক আছে। শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ষ্টেপ'মাইচিন। তো ষ্টেপ'মাইচিন এবিধ এণ্টিবায়টিক হয়। গ নম্বৰটো হ'ল মাইকী এনফেলিছ মহ পঁইতাচোৰা মাখি পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটজোৱাৰ বাহক হয়। তো মাইকী এনফেলিছ বা এই পঁইতাচোৰা বা পখিলা এইবোৰৰ ভিতৰত মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটজোৱা কোনটো হয়। তো শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ মাইকী এনফেলিছ মহ। তাৰপৰা আহিলে ঘ নম্বৰটো যে পৰুৱা মাখি মকৰা সংক্ৰামক ৰোগৰ বাহক। তো এইকেইটাৰ ভিতৰত সংক্ৰামক ৰোগ কোনে কৰে মাখিয়ে কৰে। মাখি হৈছে তোমালোকৰ সংক্ৰামক ৰোগৰ বাহক। উঙটো হৈছে তাপ গুৰি কৰা ইস্কুখৰ বৃদ্ধি ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলি লদা উফন্দি উঠে। তো কোনটোৰ বাবে ইডলি লদাটো উফন্দি উঠে সুধিছে, ঠিক আছে। তে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ইষ্ট হ'ব। তাৰপিছত আহিলে শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটোক নাইট্ৰজেন যৌগীকৰণ সাজ কিণ্বন সংক্ৰামক বোলা হয়। তো শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত কৰিবলৈ কোনটো প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোৰ নাম হৈছে কিণ্বন। তাৰপৰা ক অংশৰ লগত খ অংশ মিলাব লাগে। প্ৰশ্নটো হৈছে এনেকুৱা ধৰণৰ। তো এইটো যেতিয়া আমি শুদ্ধকে মিলাম তো এইটো দেখাত হ'ব এনেকুৱা। বেক্টেৰিয়া হৈছে এবিধ কলেৰা ৰোগ সৃষ্টি ব্যৱহাৰ কৰা হয় ৰাইজোবিয়াম নাইট্ৰজেন যৌগীকৰণ লেক্ট'বেচিলাছ দৈ প্ৰস্তুত কৰাত ইষ্ট পাউৰুটি প্ৰস্তুতকৰণত পটজোৱা মেলেৰিয়া ৰোগ সৃষ্টিকৰণত। তেনেকৈ আছে। তাৰপৰা 4 নম্বৰটো হ'ল তোমালোকৰ যে অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যেনে সিহঁতক কেনেকৈ দেখা পাব পাৰি। তো শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ যে অণুজীৱবোৰ দেখা পোৱা নাযায় খালী চকুৰে। ইহঁতক দেখা পাবলৈ অণুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিব লাগে। অণুজীৱবোৰৰ ডাঙৰ ভাগবোৰ কি কি হয়। তো ইয়াৰ ডাঙৰ ভাগবোৰ হৈছে তোমালোকৰ বেক্টেৰিয়া ভেঁকুৰ প্ৰটজোৱা আৰু শেলাই। তাৰ 6 নম্বৰ আহিলে যে মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম কি। তো মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱবোৰ হৈছে বেক্টেৰিয়া বা ৰাইজোবিয়াম বা নীল হৰিত বা নীল সেউজ শেলাই। আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা। তো আমাৰ জীৱনত অণুজীৱবোৰৰ উপকাৰিতাৰ 10 শাৰীটো তো ইয়াত লিখা হৈছে চাই ল'বা তোমালোকে। যদি চাওঁ আমি ইয়াত কি লিখিছোঁ যে অণুজীৱবোৰে দৈ কেক আৰু পাউৰুটি আদি খাদ্য তৈয়াৰ কৰাত সহায় কৰে। বায়ুমণ্ডলৰ নাইট্ৰজেন মাটিত সংযোজন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত কিছুমান বেক্টেৰিয়া আৰু নীল সেউজ শেলাই সহায় কৰে। ভিনেগাৰ আৰু সুৰাৰ দৰে কিছুমান বাণিজ্যিক বস্তু উৎপাদনত অণুজীৱ ব্যৱহাৰ কৰা হয়। কিছুমান অণুজীৱৰ সহায়ত ৰোগ প্ৰতিৰোধকাৰী ঔষধ যেনে এণ্টিবায়টিক প্ৰস্তুত কৰা হয়। বেক্টেৰিয়াৰ সহায়ত কলেৰা বসন্ত হেপাটাইটিছ আদি ৰোগৰ প্ৰতিষেধক বিকাশ কৰা হয়। তো প্ৰথম ছোৱাটো হ'ল মৃত উদ্ভিদ আৰু জন্তুৰ দেহত থকা জৈৱিক পদাৰ্থবোৰ অণুজীৱে ভাঙি পুনৰ উপযোগী পদাৰ্থলৈ ৰূপান্তৰ কৰে। পৰিৱেশত থকা দুৰ্গন্ধযুক্ত আৰু ক্ষতিকাৰক পদাৰ্থসমূহ অণুজীৱই পচাই পৰিৱেশ পৰিষ্কাৰ কৰে। বগীয়া যোৱা নম্বৰটো হৈছে তোমালোকৰ যে গৰু আদিৰ পাকস্থলীত থকা অণুজীৱই গছৰ আহজাত খাদ্য হজম কৰাত সহায় কৰে। তেনেকৈ লিখা আছে তোমালোকে চাই ল'বা, ঠিক আছে। তাৰপিছত 8 নম্বৰটো যে অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা। তো অণুজীৱৰ অপকাৰিতা হৈছে কি অণুজীৱই বহু ক্ষেত্ৰতে উপকাৰ কৰে যদিও কিছুমান ক্ষেত্ৰত অপকাৰ সাধে। বিশেষকৈ যক্ষ্মা কলেৰা নিউমোনিয়া টাইফয়েড ৰোগবোৰ বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হয়। এনকেফেলাইটিছ পলিঅ' আৰু বসন্তৰ দৰে গম্ভীৰ ৰোগবোৰ ভাইৰাছৰ দ্বাৰা দেখা যায়। অণুজীৱই কেৱল মানুহৰে নহয় উদ্ভিদ আৰু জন্তুৰো বিভিন্ন ৰোগৰ সৃষ্টি কৰি বৃহৎ ক্ষতি কৰে। ইয়াৰ উপৰি কাপোৰ চামৰা প্লাষ্টিক আদি বস্তুসমূহ অণুজীৱৰ আক্ৰমণত বিয়পি
যায়, সেইটো বিয়পি কৰি ল'বা। তাৰপিছত আহিলে অণুজীৱই খাদ্যৰ গুণ নষ্ট কৰি তাক বিষাক্ত আৰু অখাদ্য কৰি তোলে। তাৰপিছত আহিলে গ নম্বৰটো যে এণ্টিবায়'টিক কি? এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে? তো এণ্টিবায়'টিক হৈছে তেনে ঔষধ যাক ৰোগজনিত অণুজীৱ ধ্বংস কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হয় আৰু ইয়াৰ বাবে বিশেষ কিছুমান অণুজীৱ ব্যৱহৃত হয়। এই দৰৱ কেৱল ডাক্তৰৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰিব লাগে। ডাক্তৰে নিৰ্ধাৰণ কৰা সময়লৈ দৰৱ খাবই লাগে, মাজতে বন্ধ নকৰি। অপ্ৰয়োজনীয়ভাৱে বা অধিক পৰিমাণত গ্ৰহণ কৰিলে শৰীৰৰ ভিতৰত থকা সহায়ক অণুজীৱবোৰকো নষ্ট কৰিব পাৰে, যাৰ ফলত স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। তো এইখিনি আছিলে আমাৰ এই পাঠটো। তো তোমালোকে এটা কাম কৰিবা, চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি থবা। তো ইয়াৰ পিছৰ যিবোৰ এনেকৈ চেপ্টাৰৰ অংক হওক, অংক ভিডিঅ' বেছিকৈ পাবা। তো গতিকে অংকৰ ভিডিঅ' যদি চাব বিচাৰা চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থবা।